हेलो एवरीवन আজিৰ ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। শিক্ষা বিভাগৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত যে অহা 20 ছেপ্টেম্বৰৰ পৰা দশম শ্ৰেণী পাঠদান আৰম্ভ হ'ব। প্ৰতিটো শ্ৰেণী কোঠাত 30 জনকৈ শিক্ষাৰ্থী থাকিব পাৰিব। শিক্ষাৰ্থী বেছি হ'লে শাখাৰ জৰিয়তে পাঠদান হ'ব। স্কুল খোলাৰ আগতে চেনিটাইজ কৰিব লাগিব। পৰ্যায়ক্ৰমে আনবোৰ শ্ৰেণীৰ পাঠদানো আৰম্ভ কৰা হ'ব। ইফালে গড়ৰ খৰ্গৰ সন্দৰ্ভত কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত। স্বাভাৱিকভাৱে মৃত্যু হোৱা গড়ৰ খৰ্গ জ্বলাই দিয়াৰ সিদ্ধান্ত লয়। কোষাগাৰত মজুত আছে 2623টা গড়ৰ খৰ্গ, তাৰে 2479টা গড়ৰ খৰ্গ জ্বলাই দিয়া হ'ব। কাজিৰঙাত সংৰক্ষণ কৰা হ'ব 94টা খৰ্গ আৰু গছৰ চলি থকাৰ বাবে 50টা খৰ্গ ৰাখি থোৱা হ'ব। ইফালে জলসম্পদ বিভাগৰ বাবে নাবাৰ্ডৰ পৰা 98 কোটি টকা মুকলিৰ সিদ্ধান্ত। GMC অন্তৰ্গত এলেকাত ৰিক্সা ঠেলা আদিৰ লাইচেন্সৰ মাচুল ৰেহাই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু এতিয়াৰে পৰা কাৰ্যালয়লৈ গৈ লাইচেন্স লোৱাৰ প্ৰয়োজন নাই, অনলাইনতে পাব লাইচেন্স। এই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে কেবিনেট বৈঠকত। আন এক খবৰ, ধুবুৰী আৰক্ষীৰ অভিযানত দুজনকৈ বাংলাদেশী নাগৰিক গ্ৰেপ্তাৰ হোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰাপ্ত বাতৰিৰ মতে বাংলাদেশৰ নাগৰিক দুজন মকবুল হুছেইন আৰু তেওঁৰ পুত্ৰ বাছিৰ শ্বেখ, ঘৰ বাংলাদেশৰ কুৰিগ্ৰাম জিলাৰ কঠালবাৰী বুলি জানিব পৰা গৈছে আৰু গ্ৰেপ্তাৰ হোৱা দুয়োকে বৰ্তমান ধুবুৰী সদৰ আৰক্ষী থানালৈ লৈ অনা হৈছে। আৰক্ষীয়ে ইতিমধ্যে বাংলাদেশী দুজনক অধিক তথ্যৰ বাবে সোধপোছ অব্যাহত ৰাখিছে। বাংলাদেশী দুজনক আশ্ৰয় দিয়া ধুবুৰী বগুলামাৰী দ্বিতীয় খণ্ডৰ ছিদ্দিক আলী শ্বেখ আৰু আছাদুল আলীকো ধুবুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। ৰাজ্যৰ পৰৱৰ্তী খবৰ, কংগ্ৰেছ আৰু অখিল গগৈৰ নৈতিকতা নাই, মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। উপনিৰ্বাচন সন্দৰ্ভত মন্ত্ৰী পীযুষ হাজৰিকাৰ মন্তব্য। নিৰ্বাচনৰ সময়ত বাঘে ছাগলীয়ে একলগ হয়। কংগ্ৰেছে নিজকে বাঘ বুলি ভাবি অখিল গগৈক খাম বুলি ভাবে। কেতিয়াবা আকৌ অখিল গগৈয়ে কংগ্ৰেছক খাম বুলি ভাবে। মহাজোঁট মানে এটা স্বাৰ্থপৰ জোঁট। কোন কেতিয়া একলগ হৈ যায় কোনেও নাজানে। উপনিৰ্বাচনত কংগ্ৰেছো নাথাকে, অখিল গগৈও নাথাকে। কংগ্ৰেছ আৰু অখিল গগৈৰ নৈতিকতা নাই। উপনিৰ্বাচনত গোটেইকেইটা সমষ্টিত বিজেপিৰ দখলত থাকিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ আন এক ডাঙৰ খবৰ, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে 5খন অত্যাধুনিক জাহাজ। 5-6 বছৰৰ ভিতৰত যোৰহাট মাজুলী সংযোগী দলং সম্পূৰ্ণ কৰাৰ প্ৰতিশ্ৰুতি। বিশ্ব বেংকৰ সাহায্য পুঁজিৰে নিৰ্মাণ কৰা এই জাহাজকেইখনৰ জৰিয়তে যাত্ৰীৰ সমস্যা লাঘন বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। বিশ্বকৰ্মা পূজাৰ দিনাই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিলে 5খনকৈ অত্যাধুনিক জাহাজ। বিশ্ব বেংকৰ সাহায্য পুঁজিৰে নিৰ্মাণ কৰা এই জাহাজকেইখনৰ জৰিয়তে যাত্ৰীৰ সমস্যা লাঘন বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। জাহাজকেইখন মুকলি কৰি শৰ্মাই কয়, সকলো ছিংগেল ইঞ্জিন ডাবুল কৰিব চৰকাৰে। ছিংগেল ইঞ্জিনসমূহ ডাবুল কৰিবলৈ 10 লাখকৈ খৰচ হ'ব আৰু এই খৰচ চৰকাৰে বহন কৰিব। ৰাজ্য চৰকাৰে আৰু 5খন প্ৰপেক্স জাহাজ ক্ৰয় কৰিব। সেইদৰে জাহাজৰ ফিটনেছ পৰীক্ষা কৰাৰ লগতে জাহাজসমূহৰ পৰিচালনাৰ বাবেও বিশেষ ব্যৱস্থা থাকিব বুলি জনায় মুখ্যমন্ত্ৰীগৰাকীয়ে। পৰৱৰ্তী খবৰ, পুলৱামাত পুনৰ সন্ত্ৰাস বিয়পাৰ চেষ্টা। সেনা আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ। অভিযানত বিদেশত নিৰ্মিত 4টা 9mm পিষ্টলসহ বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ হৈছে। সন্ত্ৰাসৰ ঘাটি হিচাপে পৰিচিত কাশ্মীৰৰ পুলৱামাত সেনা আৰক্ষীয়ে অভিযান চলায় আৰু এই অভিযানত 4টা অত্যাধুনিক পিষ্টলসহ বৃহৎ পৰিমাণৰ গুলী জব্দ কৰিবলৈ সক্ষম হৈছে। জানিব পৰা মতে মঙলবাৰে উগ্ৰপন্থী দলে আৰক্ষীৰ এখন বাহনলৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰে। এই ঘটনাত আৰক্ষীৰ কোনো লোক হতাহত নহ'লেও 3 গৰাকী সাধাৰণ নাগৰিক গুৰুতৰভাৱে আহত হয়। ইয়াৰ পিছতে সেনাই সমগ্ৰ অঞ্চলটো ঘেৰি ধৰি তীব্ৰ অভিযান চলায় আৰু অভিযানত বিদেশত নিৰ্মিত 4টা 9mm পিষ্টলসহ বৃহৎ পৰিমাণৰ সজীৱ গুলী উদ্ধাৰ হয়। কাশ্মীৰত ইতিমধ্যে সেনাৰ অপাৰেশ্যন অল ক্লিয়াৰ তীব্ৰ গতিত চলি আছে। সেনাৰ এই বিশেষ অভিযানত কাশ্মীৰৰ যুৱ প্ৰজন্মক সন্ত্ৰাসবাদত জড়িত হ'বলৈ উচতনি দিয়া বহু সন্ত্ৰাসবাদী নেতাক আটক হৈছে।
আৰু সেনাৰ গুলীত নিহত হৈছে কেইবাজনো দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী নেতা।